অৰ্থাৎ 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিসেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম। এতিয়া কামৰ সময়, নিৰ্বাচনৰ সময় আমি পাৰ কৰিলো আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম-কাজ, ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম। অৱশ্যে ইয়াৰ মাজতে পঞ্চায়ত ইলেকশ্যনো আহিব আৰু তাৰ পিছত বিটিআৰৰ ইলেকশ্যনো আহিব। 25 চনটো কামৰ মাজে মাজে নিৰ্বাচনো হৈ থাকিব, কাৰণ 26ৰ নিৰ্বাচনৰ আগত আমি কেইবাটাও নিৰ্বাচন পাতিব লাগিব। ৰাভা হাছঙৰ নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। কিন্তু এইসমূহৰ মাজতো এই আটাইকেইটা নিৰ্বাচনত যিহেতু মোৰ ব্যক্তিগত ব্যস্ততা বহুত নাথাকিব, সেয়েহে এই সময়ছোৱাত আপোনালোকৰ সমস্যা আৰু আপোনালোকক দি অহা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে মই চেষ্টা কৰিম। আজি আমাৰ ব্ৰডকাষ্টত বহু কেইজন লোক জড়িত হৈ আছে।